বন্ধুসকল নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছোঁ চাওক, পেঞ্চনাৰ আৰু কৰ্মচাৰীসকলৰ বাবে শেহতীয়াকৈ দৰমহা বৃদ্ধিৰ এটা নতুন খবৰ প্ৰকাশ পাইছে। বন্ধুসকল, দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো আপোনালোকৰ সন্মুখত দেখুৱাবলৈ লৈ আছোঁ চাওক। লেবাৰ মিনিষ্ট্ৰীৰ শেহতীয়া খবৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহাৰ গাঁথনিৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰাৰ এটা সুখবৰ শেহতীয়াকৈ প্ৰকাশ পাইছে। বন্ধুসকল, এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে শেহতীয়াকৈ কি নতুন ইনফৰমেশ্যন কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে প্ৰকাশ পাইছে, সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ আৰু সহজ সৰলকৈ জনাবলৈ যত্ন কৰিম। বন্ধুসকল, স্কিপ নকৰাকৈ ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব বুলি আশা কৰিলোঁ। দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত যিটো ইনফৰমেশ্যন প্ৰকাশ হৈছিলে জনাবলৈ লৈ আছোঁ চাওক। জানুৱাৰী 2026ৰ পৰা ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফ 60% নিশ্চিত। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে প্ৰকাশ পাইছে। অৰ্থাৎ জনাবলৈ লৈ আছোঁ চাওক, অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ ফিটমেণ্ট ফেক্টৰত প্ৰভাৱ। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ বিশেষকৈ লেবাৰ মিনিষ্ট্ৰীৰ পৰা 31/12/2025 তাৰিখে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছিলে। জনাবলৈ লৈ আছোঁ চাওক, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিয়াৰনেছ এলাউন্স আৰু পেঞ্চনাৰসকলৰ ডিয়াৰনেছ ৰিলিফৰ পৰৱৰ্তী কিস্তিৰ বাবে অপেক্ষা এতিয়া প্ৰায় শেষৰ সময়ত। নিশ্চয়কৈ গম পাইছে, কাৰণ নৱেম্বৰ 2025ৰ অল ইণ্ডিয়া কনজুমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ যি ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ পাইছে, আৰু সেই ইনফৰমেশ্যন লেবাৰ মিনিষ্ট্ৰীৰ পৰা প্ৰকাশ পোৱাৰ লগে লগে জানুৱাৰী 2026ৰ পৰা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ DA/DR সংশোধনৰ গণনা প্ৰায় নিশ্চিত বুলি ক'ব পৰা হৈছে। বন্ধুসকল, নৱেম্বৰ 2025ৰ AICPI-IWৰ তথ্য এনেকুৱা আছিল যে যি 31 ডিচেম্বৰ 2025 অৰ্থাৎ 2025 চনৰ 31 ডিচেম্বৰ তাৰিখে প্ৰকাশ পাইছে। শেহতীয়া তথ্য অনুসৰি 0.5 পইণ্ট বৃদ্ধি পাই এই সূচক বা ইণ্ডেক্স 148.2লৈ উন্নীত হৈছে। আৰু এই বৃদ্ধিয়ে 1 জানুৱাৰী 2026ৰ পৰা DA/DR যি 60% হ'ব বুলি আশা কৰা হৈছে সেইটো সুদৃঢ় কৰিছে। আৰু এই সূচক বৃদ্ধিয়ে ভাৰতৰ বিভিন্ন ঔদ্যোগিক কেন্দ্ৰত জীৱন যাপনৰ ব্যয় বৃদ্ধিৰ ইংগিত দিছে। শেহতীয়াকৈ যিটো ইনফৰমেশ্যন প্ৰকাশ হৈছিলে জনাবলৈ লৈ আছোঁ চাওক, মাহেকীয়া ভিত্তিত যিটো ইনফৰমেশ্যন প্ৰকাশ হৈছিলে অৰ্থাৎ জুলাই 2025ত যি ইনফৰমেশ্যন আছিলে সেইটো 146.5 হৈছিলে আৰু DA তেতিয়া আছিলে 58.53%। আগষ্ট 2025ত হৈছিলে 147.1 আৰু DA হৈছিলেগৈ 58.94%। ঠিক তেনেকৈ বাঢ়ি যিটো নৱেম্বৰ 2025ত 148.2 হৈছিলে, যিটো অল ইণ্ডিয়া কনজুমাৰ প্ৰাইচ ইণ্ডেক্স, আৰু সেই যি ইণ্ডেক্সৰ কেলকুলেশ্যন মতে DA 59.93 হৈছেগৈ। বৰ্তমান 12 মাহৰ যি গড় সূচক DA প্ৰায় 60%ৰ ঘৰলৈ আহিছে, আৰু এতিয়া কেৱল ডিচেম্বৰ মাহৰ যি সূচক পাব্লিছ হ'বলৈহে বাকী আছে। আৰু সাম্ভাৱ্য দৃশ্যপটসমূহ এনেকুৱা, যদি ডিচেম্বৰ মাহত 2025ৰ সূচক 148.2তেই থাকে তেনেহ'লে DA 60% আশা কৰিব পাৰি, অৰ্থাৎ DA 60.34% হ'ব। আৰু যদি 150.2লৈ বৃদ্ধি পায় তেতিয়া DA হ'ব 60.53%। আৰু যদি 146.2লৈ অলপ হ্ৰাস পায় তেতিয়াহ'লে DA হ'ব 60.15%। আৰু গোটেইখিনিকে যদি আমি চাবলৈ যাওঁ এইবাবেই যে ভাৰত চৰকাৰে DA ঘোষণাৰ ক্ষেত্ৰত কেৱল সম্পূৰ্ণ সংখ্যা বা হোল নাম্বাৰহে বিবেচনা কৰে। সেইবাবে আমি 60%টোক আমি আশা কৰিব পাৰোঁ
যিটো চৰকাৰীভাৱে 60% বুলি ঘোষণা কৰা হ'ব বুলি আমি এক্সপেক্ট কৰিব পাৰোঁ বৰ্তমান সময়ত। অষ্টম কেন্দ্ৰীয় বেতন আয়োগ আৰু ডিএৰ গুৰুত্ব। কিয় এই মাহৰ ডিএ কেলকুলেশ্যনটো অতিকৈ গুৰুত্বপূৰ্ণ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে? কাৰণ 1 জানুৱাৰী 2026 তাৰিখে অৰ্থাৎ 2026 চনৰ 1 জানুৱাৰীৰ পৰা অষ্টম কেন্দ্ৰীয় বেতন আয়োগ আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে, যিটো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এটা সুখবৰ। আৰু এইবাবেই জানুৱাৰী 2026ৰ যি ডিএ সংশোধন হ'ব, সেই সংশোধন কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। যদি আমি পুৰণি দিনলৈ বা ইতিহাসলৈ যদি আমি চাবলৈ যাওঁ, নতুন বেতন আয়োগ কাৰ্যকৰী হ'লে আগৰ বেতনৰ যি ডিএ সেয়া মূল বেতনৰ সৈতে মাৰ্জ কৰা হয়। অৰ্থাৎ নতুন বেতনৰ ছিষ্টেমত যিটো ডিয়াৰনেছ এলাউন্স সেয়া 0%ৰ পৰা আৰম্ভ হয়। আৰু সেইবাবেই 60%ৰ যিটো ডিএ সেইটো সপ্তম চেণ্ট্ৰেল পে' কমিশ্যনৰ এটা চূড়ান্ত ডিয়াৰনেছ এলাউন্সৰ বেঞ্চমাৰ্ক। কাৰণ এই 60%ই হ'ব অষ্টম চেণ্ট্ৰেল পে' কমিশ্যনৰ ফিটমেণ্ট ফেক্টৰৰ বাবে ইনফ্লেশ্যন বাফাৰ। তে নিশ্চয়কৈ গম পাইছে এই মাহত যিটো ডিয়াৰনেছ কেলকুলেশ্যনৰ যিটো ইনফৰমেশ্যন প্ৰকাশ হ'ব কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে, সেইটো অতিকৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। আৰু জানুৱাৰী 2026ৰ পৰা 60% আশা কৰিব পাৰি বুলি ইতিমধ্যে যিসমূহ ইণ্ডেক্স প্ৰকাশ পাইছে, সেইসমূহ ইণ্ডেক্সৰ মতে আমি আশা কৰিব পাৰোঁ। আৰু চৰকাৰীভাৱে সম্ভাৱ্য যিটো ঘোষণা মাৰ্চ বা এপ্ৰিলত ঘোষণা কৰাৰ কথা উল্লেখ কৰা হৈছে। বকেয়াসমূহ 2026ৰ জানুৱাৰীৰ পৰা নিশ্চয়কৈ কৰ্মচাৰীসকলে আৰু পেঞ্চনাৰসকলে পাব। তে বন্ধুসকল, আজিৰ এই সময়ত এটা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে সুখবৰ যে বৰ্তমান যি ফিটমেণ্ট ফেক্টৰ ইনক্ৰিজ হৈছে, অৰ্থাৎ ইণ্ডেক্সৰ যি ইনক্ৰিজ হৈছে, সেই ইনক্ৰিজ হিচাপে যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে অতি সোনকালে কৰ্মচাৰীসকলৰ বাবে ডিএটো 60% হ'ব বুলি আশা কৰিব পাৰি। তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ। নতুন দিনত নতুন খবৰ হিচাপে আপোনালোকলৈ শ্বেয়াৰ কৰিবলৈ যত্ন কৰিলোঁ। যদি ইনফৰমেশ্যনসমূহ ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা ইনফৰমেশ্যন পাই থাকিবলৈ বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব।